নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এৰিয়াৰ থিপনো কেনেকৈ আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব বা বিগ আপডেট আহিছে আপোনালোকৰ এৰিয়াৰ থিপনো সিলেকশন লাভ কৰিব পৰা এটা বিগ আপডেট আহিছে সো আপোনালোকে যে ভিডিওটো চাই দিয়ে তেন্তে আপোনালোকে নিশ্চয় এৰিয়াৰ থিপনো সিলেকশন সমূহ লাভ কৰিব পাৰিব কিয়নো মই যিখিনি আপোনালোকক প্ল্যান কম বা যিখিনি আপোনালোকক মই ষ্ট্ৰেটেজি কম বা যিখিনি আপোনালোকক মই ট্ৰিক কম সেইখিনি যদি আপোনালোকে ভালদৰে A to Z ফলো কৰে তেন্তে আপোনালোকে নিশ্চয় এৰিয়াৰ থিপনো সিলেকশন লাভ কৰিব পাৰিব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো যদি আপোনালোকে এৰিয়াৰ থিপনৰ ক্ষেত্ৰত এক্সাম সমূহ দিম বুলি ভাবিছে সো অতি সোনকালে আপোনালোকৰ ভ্যাকেন্সি আহিবলৈ গৈ আছে এক মাহৰ ভিতৰতে সো আপোনালোকে এতিয়া পৰা ভালদৰে প্ৰিপাৰেচন সমূহ কৰিব লাগিব সো এতিয়া পৰা ভালদৰে প্ৰিপাৰেচন কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি লোৱা আছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনা সমূহ কৰিব পাৰে সো কোৰ্সটো কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছো প্ৰথম যেটো কথা আছে এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো কোৰ্স কৰিব নালাগে বা বেলেগ কোনো বুক পঢ়িব নালাগে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সেকেন্ড যেটো কথা আছে এই কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে অফাৰটো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে হয় সো অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে সো যিমান পাৰে সিমান সোনকালে বাই কৰি লওক থাৰ্ড কথা আছে এই কোৰ্সটো আপোনালোকৰ যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন লাভ কৰিব বেলেগ বুক বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব সো এতিয়া হেতু কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিব কাৰণে যেটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাতকৈ হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়া মই ডিটেইলছত কোৰ্সটো সম্পৰ্কে জনাই দিব বিচাৰিছো এৰিয়াৰ থিপনো গ্ৰেড 3 এণ্ড গ্ৰেড 4 এৰিয়াৰ থিপনো ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্স মানে ওৱান অফ দা বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আছামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানকি সাবজেক্ট আছে এই সকলোখিনি সাবজেক্টৰ যিমানকি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হোক জেনাৰেল নলেজ হোক ম্যাথমেটিক্স হোক ৰিজনিং হোক ইংলিছ গ্ৰামাৰ হোক এনেকৈ আপোনালোকে অল সাবজেক্ট পাই যাব তাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্সও পাব সোশ্যাল ষ্টাডি হিষ্ট্ৰি হোক পলিটি হোক ইকোনমি হোক জিওগ্ৰাফি হোক আসামতে লাভ কৰিব পাৰিব লগতে ইণ্ডিয়াতে লাভ কৰিব পাৰিব আৰ্ট এণ্ড কালচাৰ এনেকৈ আপোনালোকে সকলোখিনি সাহিত্যৰ পৰা সংস্কৃতিৰ পৰা আদি কৰি সকলোখিনি পাব মানে আপোনালোকে সিলেকশন লাভ কৰিব পৰা যিমানখিনি আপোনালোকক যিমানখিনি দৰকাৰ হয় বা 2026 বৰ্ষৰ যেটো সিলেবাস হয় সেই সকলোখিনি সিলেবাস কভাৰ কৰি প্ৰস্তুত কৰা হৈছে সো আপোনালোকে একো ডাউট কৰিবলৈ কিবা কৰিবলৈ কথাই নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে এডিআৰি 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খনকৈ ফুল লেন্থৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ শিটটো লাভ কৰিব পাৰিব আৰু এই যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকে এডিআৰি 3.0 বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্সটো দ্বাৰা আপোনালোকে পঢ়িব পাৰিব ফৰ এক্সাম্পল DSS হওক DME হওক আসাম পুলিচ ABUB SI হওক ফৰেষ্ট হওক আসাম টেট হওক এনেকৈ আপোনালোকে সকলো ক্ষেত্ৰত পঢ়িব পাৰিব আৰু চেন্ট্ৰেলৰ ক্ষেত্ৰতো আপোনালোকে ৰেলৱে কাৰণেও পঢ়িব পাৰিব SSC কাৰণেও পঢ়িব পাৰে কাৰণ যেহেতু ইয়াৰ যিখিনি মেথছ হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক সকলো ক্ষেত্ৰত প্ৰয়োজন হয় সো সকলো ক্ষেত্ৰত আপোনালোকে কোৰ্সটো পঢ়িব পাৰিব এতিয়া আকৌবাৰ জনাই দিছো কোৰ্সটো কেনেকৈ বাই কৰিব কোৰ্সটো বাই কৰিব কাৰণে যেটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু এইটো আপোনালোকৰ লাষ্ট চান্স হয় এডিআৰি 3.0 ক্ষেত্ৰত কিয়নো আৰু ভ্যাকেন্সি অহাৰ ধৰি লওক এইবাৰ যদি ভ্যাকেন্সি হ'ব তাৰ পিছত আপোনালোকৰ 3 বছৰ মানলৈকে আকৌ ভ্যাকেন্সি অহাৰ কোনো হেৰি নাথাকে সো এইটো আপোনালোকৰ লাষ্ট চান্স হয় সো আপোনালোকৰ চান্সটো মিছ নকৰিব সো আপোনালোকৰ এডিআৰি 3.0 ক্ষেত্ৰত যেটো সিলেকশন ষ্ট্ৰেটেজি মই সেই সম্পৰ্কে আপোনালোক জনাবলৈ গৈ আছো এই মই যিখিনি কথা আপোনালোকে মন দি শুনিব তাৰ তেতিয়াহে আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব পোনপ্ৰথমে যেটো মেইন কথা হৈছে সেই মেইন কথাটো কি হ'ব আপোনালোকৰ ইয়াৰ যেটো সিলেকশন যেটো মেইন পইণ্ট বা যাৰ ওপৰত আপোনালোকে সিলেকশন বা চাকৰি লাভ কৰিব পাৰিব হেতুৱে হৈছে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন সো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আপোনালোকে সকলোকে ভাল কৰিব লাগিব সো ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে কি কৰিব লাগিব গ্ৰেড 3 এণ্ড গ্ৰেড 4 তাৰ কাৰণে ৰিটেন এক্সাম হ'ব তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব মই মেইনলি ৰিটেনৰ যিখিনি কিৱৰ্ড বা পইণ্ট হ'ব মই সেইখিনি ক'বলৈ বিচাৰিছো জেনাৰেল নলেজত আপোনালোকে অসমৰ যিখিনি জিকে হওক তাৰ কাৰণে আপোনালোকে স্পেচিয়েলি ফ'কাছ কৰিব লাগিব
তাৰপিছত যিখিনি অসমৰ গভৰ্ণমেণ্ট স্কিম থাকে সেইখিনি আপোনালোকে চাবই লাগিব কাৰণ গভৰ্ণমেণ্ট স্কিমৰ বহুত কুৱেশ্যন আহে তাৰপিছত ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্টৰ ওপৰত আপোনালোকে চাব লাগিব আৰু আপোনালোকে এটা 3 মহীয়া প্লেন ষ্ট্ৰেটেজি বনাই লওক সেই 3 মাহৰ ভিতৰত ধৰি লওক 4টা ছাবজেক্টত ডেইলি আপোনালোকে 4 ঘণ্টাকৈ পঢ়া শুনাসমূহ কৰিব লাগিব আৰু বাকী এইখিনি যেতিয়া কৰিব কৰাৰ পিছত প্ৰতি ধৰি লওক মাহৰ মূৰে মূৰে এটা মক টেষ্টৰ কাৰণে লগাব লাগিব এই সকলোখিনি কাম কৰিব লাগিব তেতিয়াই আপোনালোকে যদি কমপ্লিট কৰিব পাৰে 3 মাহৰ ভিতৰত তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এই সকলোখিনি একেলগে আমাৰ যিটো কোৰ্স হয় সেই কোৰ্সটোৰ লগত ইনক্লুডিং আছে চ' কোৰ্সটো বাই কৰিলে আপোনালোকে মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে সেই আমাৰ কোৰ্স যিটো হয় কোৰ্সটোতে গোটেইখিনি পাই যাব চ' কোৰ্সটো বাই কৰিলে সকলোখিনি পাই যাব চ' কোৰ্সটো বাই কৰিলে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰিব কোৰ্সটো বাই কৰিলে আপোনালোকে সকলোখিনি লাভ কৰি যাব চ' বেষ্ট অপৰচুনিটি হয় আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰে চ' আৰু 50% আপোনালোকৰ কাৰণে অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' কোৰ্সটো বাই কৰিলে সকলোখিনি পাই যাব চ' বেষ্ট কোৰ্স ওৱান অফ দা চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব পাৰে লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে